বিভিন্ন ঘটনা সাংস্কৃতিক শ্রেণীৰ যেটা ঘটনা কৰিছে বিজিআৰ যিটো আন্দোলন কৰা সময়ত দুজন প্ৰাণ যাবলগীয়া হৈছে। তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বিধি আত্মাটো যাতে চিৰদিনলৈ শান্তি থাকে। আৰু লগতে মই কাৰ্বি আংলং অঞ্চলৰ তৰফৰ পৰা যি সহায়িতা কৰিব লাগে মই সহায়িতা কৰিছোঁ। তেওঁলোকৰ ডেড বডি ঘৰলৈকে মই পঠাই দিয়া হৈছে আৰু মই তেখেতসকলৰ যিটো শ্ৰাদ্ধ হ'ব মেমৰিয়েল ছাৰ্ভিচত মই নিজেও যাম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা একালীন সাহাৰ্য মই দিয়া হৈছে 5 লাখ কৰি লিজ ফাংচৰ স্বৰ্গীয় লিজ ফাংচৰ আৰু লগতে আমাৰ সুৰজ দে তেওঁলোকৰ 5 লাখ টকা একালীন সাহাৰ্য কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নামত দিয়া হৈছে। আৰু যিবিলাকৰ বজাৰৰ ক্ষতি কৰা ঘৰ ভাঙিছে পৰিয়ালত তেখেতসকলক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যি সহায়িতা কৰিব লাগে আমি সহায় কৰি আৰু এতিয়াও সহায় কৰি আছোঁ। মই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ৰাজ্যখনক কৰিব বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠীক কাৰ্বি আংলং আমি স্থায়ী শান্তি বুজাব লাগিব। কাৰ্বি আংলঙৰ স্থায়ী শান্তি হ'লে আমি কাৰ্বি আংলঙৰ যিকোনো আঁচনিবিলাকৰ পূৰণ হ'ব। স্থায়ী হোৱাৰ লগে লগে আমি মিলা প্ৰীতি থাকিব পাৰিব। লগতে যিবিলাকৰ সমস্যাবিলাকত আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম। অহাকালি আমি তেখেতসকলৰ লগত যিটো আন্দোলন কৰিছে তেখেতসকলৰ লগত আলাপ আলোচনা কৰা হ'ব। অনাৰেবল চিফ মিনিষ্টাৰ তেখেতসকলক নিমন্ত্ৰণ কৰিছে মই নিজেও থাকিম আৰু তেখেতৰ যিবিলাকৰ নেতা তেওঁলোকৰ নেতাবিলাকত থাকি আলাপ আলোচনাৰ মাজত সমস্যাবিলাক সমাধান কৰিব পাৰিম। বিভিন্ন ঘটনা সাংস্কৃতিক শ্ৰেণীৰ যেটা ঘটনা কৰিছে বিজিআৰ যিটো আন্দোলন কৰা সময়ত দুজন প্ৰাণ যাবলগীয়া হৈছে। তাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বিধি আত্মাটো যাতে চিৰদিনলৈ শান্তি থাকে। আৰু লগতে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যি সহায়িতা কৰিব লাগে মই সহায়িতা কৰিছোঁ। তেওঁলোকৰ ডেড বডি ঘৰলৈকে মই পঠাই দিয়া হৈছে আৰু মই তেখেতসকলৰ যিটো শ্ৰাদ্ধ হ'ব মেমৰিয়েল ছাৰ্ভিচত মই নিজেও যাম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা একালীন সাহাৰ্য মই দিয়া হৈছে 5 লাখ কৰি লিজ ফাংচৰ স্বৰ্গীয় লিজ ফাংচৰ আৰু লগতে আমাৰ সুৰজ দে তেওঁলোকৰ 5 লাখ টকা একালীন সাহাৰ্য কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নামত দিয়া হৈছে। আৰু যিবিলাকৰ বজাৰৰ ক্ষতি কৰা ঘৰ ভাঙিছে পৰিয়ালত তেখেতসকলক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যি সহায়িতা কৰিব লাগে আমি সহায় কৰি আৰু এতিয়াও সহায় কৰি আছোঁ। মই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ৰাজ্যখনক কৰিব বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠীক কাৰ্বি আংলং আমি স্থায়ী শান্তি বুজাব লাগিব। কাৰ্বি আংলঙৰ স্থায়ী শান্তি হ'লে আমি কাৰ্বি আংলঙৰ যিকোনো আঁচনিবিলাকৰ পূৰণ হ'ব। স্থায়ী হোৱাৰ লগে লগে আমি মিলা প্ৰীতি থাকিব পাৰিব। লগতে যিবিলাকৰ সমস্যাবিলাকত আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম। অহাকালি আমি তেখেতসকলৰ লগত যিটো আন্দোলন কৰিছে তেখেতসকলৰ লগত আলাপ আলোচনা কৰা হ'ব। অনাৰেবল চিফ মিনিষ্টাৰ তেখেতসকলক নিমন্ত্ৰণ কৰিছে মই নিজেও থাকিম আৰু তেখেতৰ যিবিলাকৰ নেতা তেওঁলোকৰ নেতাবিলাকত থাকি আলাপ আলোচনাৰ মাজত সমস্যাবিলাক সমাধান কৰিব পাৰিম।